নমো নমঃ। এইটো হয় মৰ্মান্তিক ঘটনাটো আমি যোৱাকালি দিনৰ দুপৰীয়া 2:30 বজাত শুনিব পোৱাৰ লগে লগে আমাৰ গোটেই বিজনী অঞ্চলটো শোকৰ ছাঁ পৰিছে। সঁচাকৈ আমাৰ শিল্পী সূৰ্য জুবিন গাৰ্গ যিহেতু আমাৰ মাজত চিৰদিনৰ বাবে হেৰাই গ'ল আমাৰ মাজৰ পৰা। গতিকে সেই আমি কি বুলি ভাষাৰে ক'ম, মুখত এতিয়া ভাষা নাহে। তথাপিও যিহেতু জুবিন গাৰ্গে আমাৰ বিজনীতেই শিক্ষা লাভ কৰিলে, আমি ৰমণীদাৰ ঘৰতেই তেখেতে সংগীতৰ শিক্ষা লাভ কৰিলে। তেখেতে আমাৰ হৰেণ দাস ডাঙৰীয়া ঘৰৰ থাকিছিলে। আজি যোৱাকালি তেওঁৰ ঘৰতে মই আলোচনা হৈছিলোঁ। তেওঁৰ লগত দেৱযানী বড়োৱে, হৰেণ দাহঁতৰ দেৱযানী বড়োৱে মোক কথাবিলাক ক'লে। তেখেতে ৰ'ব পৰা নাই, শুনি লগে লগে কান্দিলে, ময়ো কান্দিলোঁ। এতিয়া আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ, তেওঁ কৰজোৰে প্ৰাৰ্থনা কৰোঁ, তেখেতে যাতে যিহেতু আমাৰে সম্পত্তি, আমাৰ অসমৰ সম্পত্তি, আমাৰ ভাৰতৰ সম্পত্তি জুবিন গাৰ্গক খন্তেক সময়ৰ কাৰণে যদি আমাৰ বিজনীত অন্তত আনি তেওঁৰ নশ্বৰ দেহটো আনি ইয়াত তেখেতৰ শ্ৰদ্ধাঞ্জলি দিয়াত সহায় সহযোগ কৰে, এইখিনি আমি তেখেতৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰোঁ। আমাৰ সমূহ বিজনী ৰাইজেই, আমি বিজনী আঞ্চলিক বা বিজনী বিভিন্ন প্ৰান্তৰ আমাৰ বিজনী অঞ্চলৰ মানুহখিনিয়ে আমি আপত্তি কৰোঁ, তেখেতক আমি কৰজোৰে প্ৰাৰ্থনা কৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইখিনি সুবিধা যাতে দিয়ে। আৰু জুবিনৰ বিষয়ে মই বিশেষকৈ কি ক'ম, মোৰ এই দুৰ্ভাগ্য, মোৰ নাম কনক ৰয়, মই ফাগুনা গাঁৱৰ এগৰাকী ব্যক্তি। ময়ো সৰু সুৰাকৈ গীত চিত লিখোঁ। সিদিনা আজি 10 দিনমান আগত আলোচনা হৈছিলে, বৰপেটাৰ এজন বিশিষ্ট সংগীতকাৰ নুৰুল হাছানে মোক আলোচনা কৰাই দিছিলে। তেওঁ হেনো মোৰ পৰা 2টা গীত গাব, ৰাজবংশী গীত। মই ৰাজবংশী গীত 2টা সাজু কৰিছিলোঁ, কিন্তু যোৱাকালি তেখেতে অকাল বিয়োগ হৈ গ'ল। ইয়াত ময়েই দুৰ্ভাগ্য বুলি মই নিজকে ক'ব খুজিছোঁ। যিয়েই নহওক, সেইটো নিজৰ কথা। মোৰ সৌভাগ্য দুৰ্ভাগ্যৰ কথাটো সেইটো ঈশ্বৰৰ হাতত। জুবিন গাৰ্গ তেখেতে আমাৰ এজন নক্ষত্ৰ বুলি কোৱা যায়, অসমৰ বা ভাৰতৰে নক্ষত্ৰ।